সপোন যেন লগা কথাবোৰ এতিয়া দি থক। নজনাকৈ নুবুজাকৈ বুকুত গুপুতে পোখা মেলা ভাল পোৱাৰ অস্থায়ী ঠিকনাটো এতিয়া আজীৱন আপোনাৰ নামত নীতিকেশ দাস। এনেকৈয়ে আৰম্ভ হৈছিল দুয়োৰে কথাবোৰ। প্ৰথমে ফেচবুকত চিনাকি, তাৰ পিছত প্ৰেম আৰু তাৰ পিছতে বিবাহ। অন্তৰৰ মানুহজনৰ বাবে তাই লিখিছিল, জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ আপুনি। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু ভগৱানে আপোনাক সদায় ভালে ৰাখক। মোৰ আয়ুসকনো ভগৱানে আপোনাক দিয়ক। ভালপোৱাবোৰ এনেকৈয়ে থাকক চিৰদিন। আপোনাৰ সাহস হৈ থকাৰ কথা দিলো আজীৱন। সঁচাকৈয়ে তাইৰ আয়ুসকনো নেদেখাজনে দি দিলে নেকি পংখীৰ স্বামী নীতিকেশক। গাৰ পৰা মাহ হালধিৰ গোন্ধ যোৱাই নাছিল তাইৰ। ছমাহ পূৰ্বে অজস্ৰ সপোন লৈ বিয়া হৈ অহা ছোৱালীজনীয়ে জানো গম পাইছিল যে তাইৰ সপোনৰ স্বামীজনৰ হাততে তাই এদিন প্ৰাণ হেৰুৱাব লাগিব। শিক্ষকৰ নামত কলংক সনা নৰপিশাচ নীতিকেশ দাসৰ এবাৰলৈও বুকু নকঁপিলনে নীতিকেশৰ নামত জীৱন সঁপি দিয়া পত্নীগৰাকীৰ জীৱন শেষ কৰিবলৈ। আজ দেউতাকৰ বুকু সুদা কৰি একেবাৰে গুচি গ'লগৈ তাই। মোৰ এডোখৰ মঙহ খাই পেলালে সি। এডোখৰ মঙহ খাই পেলালে সি। মোৰ বুকুৰ জুইকুৰা তাৰো মাক দেউতাকে পাওক। মোৰ বুকুৰ জুইকুৰা তাৰ মাক বাপেকে পাওক। তাৰ মাক দেউতাকৰ বুকুত সেই চিতাৰ জুইকুৰা জ্বলক। তাৰ মাক বাপেকো সেই চিতা জুইকুৰা জ্বলক তাৰ মাক বাপেকৰ বুকুত। মোৰ ছোৱালীজনীক শেষ কৰি দিয়াৰ দৰে সিও শেষ হওক। সি মোৰ ছোৱালীজনীক যেনেকৈ শেষ কৰিলে সিও শেষ হওক। সি মোৰ ছোৱালীজনীক ইমানেই মাৰিছে গালত আঙুলিৰ চিন ক'লাকৈ বহি আছে। সি ছোৱালীজনীক ইমান মাৰিছে মই চাবলৈ গৈছো। এইবোৰ কোলা আঙুলিকেইটা বহি আছে, এইভাগে তেজ গৈ আছে, এইভাগে দাঁত ভগা, গোটেইবোৰ কোলা। কিমান নিষ্ঠুৰকৈ সি মোৰ ছোৱালীজনীক মাৰি পেলালে। তাই কেতিয়াও নিজে তেনেকুৱা নাই কৰা, কেতিয়াও নাই কৰা। তাই কিমান নিষ্ঠুৰকে সি মাৰি পেলালে, ইমান নিষ্ঠুৰকে সি মাৰি পেলালে। মোৰ মাজনী সুখত থাককৈ বুলিয়েতো নিজৰ ছোৱালীজনীক এজনৰ হাতত গতাই দিয়াৰ সাহস কৰে প্ৰত্যেকগৰাকী মাক দেউতাকে। এনেকৈ নিতাই পুখুৰী দুৱৰচিগা গাঁৱৰ ভৈৰৱ সন্দিকৈৰ জ্যেষ্ঠা কন্যা পংখী সন্দিকৈক 22 বছৰ বয়সত ধুমধামেৰে বিবাহ কৰাই দিছিল এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক নীতিকেশ দাসৰ সৈতে। মোৰ এডোখৰ মঙহ খাই পেলালে সি উচিত শাস্তি পাওক। মোৰ বুকু জুইকুৰা তাৰ মাক বাপেকে পাওক। তাৰ মাক বাপেকো সেই চিতা জুইকুৰা জ্বলক তাৰ মাক বাপেকৰ বুকুত। কিন্তু কোনে জানিছিল যে বিয়াৰ পিছতেই মৃত্যু ৰৈ আছিল তাইৰ জীৱনৰ দুৱাৰ দলিত। কোনে জানিছিল যে তাইৰ মনৰ মানুহজন ৰৈ আছে মানুহৰ এখন মুখা পিন্ধি এটা নৰখাদক হৈ। বিয়াৰ পিছৰে পৰাই আন এগৰাকী যুৱতীৰে সম্পৰ্ক ৰাখিছিল বুলি উঠিছে অভিযোগ নীতিকেশৰ বিৰুদ্ধে, যাৰ বাবেই পংখীৰ জীৱন ল'লে এইগৰাকী পাশাচ স্বামীয়ে।
পৰকীয়া প্ৰেমৰ উমান পাই স্বামী নীতিকেশৰ সৈতে বহুবাৰ কাজিয়াৰ সূত্ৰপাত হৈছিল পংখী সন্দিকৈৰ। কিন্তু এই কাজিয়াই লৰেগৈ নেকি ভয়ংকৰ ৰূপ। 2 মে'ৰ নিশা বিহুৰ অনুষ্ঠান চাই উভতি আহি পংখীক মৰিয়াই হত্যা কৰি হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিবলৈ ৰছীৰে ওলোমাই দিলে পত্নীক। আৰু ইয়াৰ পিছতে আত্মহত্যা কৰা বুলি স্থানীয় লোকক খবৰ দিয়ে নীতিকেশ দাসে। ইফালে পংখীৰ পিতৃ ভৈৰৱ সন্দিকৈয়ে নামৰূপ থানাত নীতিকেশ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে ওলাই পৰে ঘটনাৰ আচল ৰহস্য। কি হৈছিলে মানে যোৱা অক্টোবৰ মাহৰ 2023 চনৰ অক্টোবৰ মাহৰ 3 তাৰিখে মোৰ কন্যা পংখী সন্দিকৈক হাপে খাটি 2 নং কঠীয়াখন্দা গাঁৱৰ নিবাসী হৰেণ দাসৰ পুত্ৰ নীতিকেশ দাসৰ লগত সামাজিকভাৱে বিবাহ দিয়া হৈছিলে। আৰু তেওঁ যে কিছুমান মানে বহুত তেওঁ এজন CRCI স্কুলৰ শিক্ষকৰ তেওঁ যে এনেকুৱা ভিতৰত যে এনেকুৱা মানুহ আছিলে মই নাজানিছিলোঁ। ছোৱালীজনী নিয়াৰ পিছতে তেওঁ মানে মনে মনে অকথ্য নিৰ্যাতন চলাই বুলি মই গম পাইছিলোঁ। আমালৈ ফোন কৰিছিলে মাকলৈ, খালি মোক কথাবোৰ মাকে শুদ্ধকৈ নক'লে মই কিমান কাজিয়া কৰিমগৈ বুলি। সেই হেতুকে এতিয়া মানে বলপূৰ্বকভাৱে সিয়ে হত্যা কৰিছে। আৰু দ্বিতীয় কথা হ'ল কি, তেওঁ বহুত গীতিকাৰ সুৰকাৰ লগতো চাহ চিনাকি আছে। তেওঁলোকৰ লগত থাকে, তেওঁলোকৰ লগত গৈ মোৰ ছোৱালীজনীও প্ৰগ্ৰেম চাইছে, কৰিছে, খাইছেগৈ। সেই গীতিকাৰ সুৰকাৰসকলেও যাতে মানে চিন্তা কৰে যে পংখী কি আছিলে আৰু তাইক কেলেই এনেকুৱা কৰিলে, কিয় মাৰিলে, এইটো তেওঁলোকেও যাতে মানে তাক ত্যাগ কৰি তাৰ মানে সুব্যৱস্থা কৰিব লাগে, মানে দোষীক মানে দণ্ড দিয়া ব্যৱস্থাটো কৰিব লাগে। সেই গায়কসকললৈও মই অনুৰোধ জনাইছোঁ। পিতৃৰ এই অভিযোগৰ পিছতে নামৰূপ আৰক্ষীয়ে নীতিকেশ দাসক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে। জীয়ৰীক হেৰুৱাই গাৰ এডোখৰ মঙহ হেৰুৱালে বুলি পংখীৰ মাতৃয়ে কান্দি বিচাৰিলে জীয়ৰীৰ বাবে ন্যায়। তাক আইনে উচিত শাস্তি দিয়ক। সি ছোৱালীজনীক ইমান মাৰিছে, মই চাবলৈ গৈছো, এইবোৰ কোলা আঙুলিকেইটা বহি আছে। সাৱধান হওক বিবাহৰ পূৰ্বে যুৱতীসকল। আজীৱন একেলগে থকাৰ সপোন দেখি বিবাহ হোৱাৰ আগত চিনি ল'বলৈ শিকক আপোনাৰ হ'ব লগা স্বামীজন মানুহ হয় নে নহয়। নহ'লে এগৰাকী পংখী নহয়, হাজাৰ যুৱতীৰ জীৱন শেষ হৈ যাব অকালতেই পংখী সন্দিকৈৰ দৰে। নিউজ ডেস্ক খবৰ.com। মই মানে কি হ'ল, মোৰ ছোৱালীজনী সৎ সাহসী, তাই কি কম্ফু শিকা ছোৱালী। জয়সাগৰ হেন কলেজত আমাৰ এই দৈচিকা গাঁৱৰ পৰা গৈ খেতি পথাৰ বোকা মাটিৰ পৰা গৈ তাই এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটৰী হৈ কাৰ্যকাল চলাই আহিলে ৰাইজৰ লগত। হীৰক জয়ন্তী পাতি থৈ আহিলে 75 বছৰীয়া। এই তাত 75 বছৰীয়া হীৰক জয়ন্তীতে তাক সেই ল'ৰাজনক লগ পাইছিলে। সিও ইংৰাজীত আছিলে বুলি, ইংৰাজীত মেজৰ আছিলে বুলি তাকো মাতিছিলে প্ৰাক্তন ছাত্ৰ বুলি। সেনেকৈ চিনাকি হৈ 3 মাহৰ ভিতৰত তেওঁলোকে ভাল পোৱা পুৰি হৈ বিয়া সোমাইছিলে। কিন্তু এইটো হ'ব বুলি আমিও ভবা নাছিলোঁ। গৈ চালোগৈ, মুখত গালত হাতৰ আঙুলিৰ ছাপ আছে আৰু চুইচাইড কৰা মানুহক ডিঙিটো ঠেলি থাকিব লাগে এইডোখৰত আছে। আৰু তাৰ বিপৰীতে ৰছীডাল লগাই থাকিলে মানুহৰ এইডোখৰ কাউৰীটো নেফাটে, ইয়াত ফাটি দাঁতটো এইটো চাইডৰ দাঁত এটা ভাগিছে, সেইটো সম্ভৱ ঘোচা মাৰিছে। আৰু কপালত কোলা চিন আছে, মানে সম্ভৱ বিচনাত নহ'লে পকাত মানে ৱালত খুন্দা মাৰিছে। কাৰণ গ'লে তেওঁলোকৰ কোৱাৰ্টাৰ, আৰু তেওঁলোকৰ কোৱাৰ্টাৰটো ক'ত আছিলে মই কোৱাৰ্টাৰটো দেখিও নাই পোৱাগৈ। এতিয়া সদ্যহতে মই কালিলৈ যাম বুলি ভাবিছোঁ। মানে আমি দোষীক উচিত শাস্তি হ'বই লাগিব। আৰু ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যতৰ কন্যাবোৰে যাতে এনেকুৱা নৰপিশাচক ভাল পায় বা বিয়া ধুনীয়াকৈ সোমাই হ'লেও স্বামী বৰণ কৰি ভৱিষ্যত প্ৰজন্মখিনিক যেন শেষ কৰিব নোৱাৰে। তেহেঁতৰ লিখীয়া মানে নৰপিশাচ এটাহেঁতে মদ খাই লৈ এনেকৈ দিনত কৰি ৰাতি বেলেগ এটা ৰূপ দেখুৱায়, সেইটো দৃষ্টান্তমূলক শাস্তি দিব লাগে, সেয়ে প্ৰাৰ্থনা। আৰু ভৱিষ্যত প্ৰজন্মৰ মোৰ কন্যাসকল, যিসকল আমাৰ অসমবাসী যিখিনি কন্যা আছে, সকলোখিনিয়ে যাতে চাই চিতিয়ে বিবাহ পাশত আবদ্ধ হয়, সেইটোকে মই অনুৰোধ জনাওঁ।